সমগ্ৰ অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাবে এটা গৌৰৱৰ দিন কালিলৈ, কাৰণ যিহেতু ২৬ জুলাই তাৰিখেই বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউ মৈদামে। আৰু আহোমৰ যি গৌৰৱোজ্জ্বল ইতিহাস কঢ়িয়াই আছিলে চৰাইদেউ মৈদাম, সেই চৰাইদেউ মৈদামত আপোনালোক নিশ্চয় সকলোৱে গৈছে। আৰু এই চৰাইদেউ মৈদামে কালিলৈ বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব। আৰু যিহেতু দিল্লীত ইউনেস্কোৰ বৰ্তমান সময়ত তেওঁলোকৰ আলোচনা যি হৈছে, আৰু সেই আলোচনাৰ মাজতে ইউনেস্কোৰ যি সন্মিলন হৈছে, সন্মিলনৰ পৰাই এই সুখবৰ আহিব। অৰ্থাৎ কাইলৈ কেইঘণ্টামানৰ পাছতেই অসমৰ বুকুত থকা চৰাইদেউৰ মৈদামৰ ক্ষেত্ৰ, যি আহোমৰ গৌৰৱোজ্জ্বল ইতিহাস বৰ্তমান সময়ত কঢ়িয়াই আছে, সেই চৰাইদেউৱে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব। আৰু আহোম জাতিটোৰ বাবে, অসমবাসীৰ বাবে, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে, সমগ্ৰ দেশবাসীৰ বাবে আটাইতকৈ এটা ভাল লগা ক্ষণ। আৰু এই ভাল লগা ক্ষণ কাইলৈ অৰ্থাৎ ২৬ জুলাই তাৰিখে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব। চৰাইদেউক যিহেতু বিশ্বৰ ভিন্ন প্ৰান্তৰ লোকে গম পাইছিলে, বা বিশ্বৰ ভিন্ন প্ৰান্তৰ লোক আহিছিলে ইয়ালৈ চাবলৈ, আহোমৰ গৌৰৱোজ্জ্বল ইতিহাসৰ বিষয়ে জানিবলৈ আহিছিলে, যদিও বৰ্তমান সময়ত বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে যেতিয়া স্বীকৃতি লাভ কৰিব, তাৰ পাছতেই সমগ্ৰ বিশ্বই কিন্তু আমাৰ চৰাইদেউৰ বিষয়ে গম পাব, আমাৰ চৰাইদেউৰ ইতিহাসৰ বিষয়ে গম পাব, চৰাইদেউৰ মৈদামসমূহৰ বিষয়ে গম পাব, আহোম ৰাজত্বৰ বিষয়ে গম পাব। আৰু ইয়াতকৈ গৌৰৱৰ কথা একোৱে হ'ব নোৱাৰে। সেয়ে এই বিষয় সময়টোৰ আৰু খুব কম সময়ৰ ভিতৰতেই, আৰু কেইঘণ্টামান বাকী, তাৰ পাছতে সমগ্ৰ অসমবাসীয়ে এই ভাল খবৰ শুনিব। বিশ্বৰ ঐতিহ্য ক্ষেত্ৰৰূপে স্বীকৃতি লাভ কৰিব চৰাইদেউৰ মৈদামে।